ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত ত্ৰিভুজ পাঠটো আলোচনা কৰি আছিলোঁ। আজি তোমালোকৰ লগত 6.3 অনুশীলনীৰ কুৱেশ্যন নাম্বাৰ 2 পৰা আলোচনা কৰিম। তাত দিয়া আছে চিত্ৰ 6.35ত তোমালোকৰ চিত্ৰ ইয়াত দিয়া আছে ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA ODC সদৃশ ত্ৰিভুজ দিয়া আছে OBA এংগল BOC সমান 125 ডিগ্ৰী এংগল BOC দিয়া আছে 125 ডিগ্ৰী এংগল CDO দিয়া আছে 70 ডিগ্ৰী CDO 70 ডিগ্ৰী এতিয়া আমাক সুধিছে এংগল DOC এংগল DCO আৰু এংগল OAB নিৰ্ণয় কৰা। আমাৰ প্ৰথম এংগল DOC আমি এটা ডায়াগ্ৰামটো চাম। এংগল DOC তাৰ লগত যদি এংগল BOC যোগ কৰি দিওঁ তেতিয়া এই কোণ দুটাই গঠন কৰিব ৰৈখিক জোৰ। তোমালোকে জানা ৰৈখিক জোৰ মানে দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে এংগল DOC প্লাছ এংগল BOC সমান পাম 180 ডিগ্ৰী আৰু তাত আমি এংগল BOC বহুৱাই পেলাই উলিয়াম এংগল DOC। তাৰপিছত সুধিছে এংগল DCO এংগল DCO। এতিয়া আমি যদি এই ত্ৰিভুজটো তুলনা কৰোঁ ত্ৰিভুজ DCO এংগল CDOৰ মান দিয়া আছে আৰু আমি এংগল DOCৰ মান ইয়াৰ পৰা উলিয়াম তেতিয়া আমি পাই যাম এংগল DCO। আৰু সুধিছে এংগল OAB আমাক দিয়া আছে ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA উলিয়াবলৈ কৈছে এংগল OAB। আমি যদি পঢ়ি চাওঁ এংগল OAB সমান হ'ব এংগল OCD আৰু OCD মানে আমি ইয়াৰ পৰা পাই যাম DCO মানটো হৈ যাব OCD তেতিয়া আমি পাই যাম এংগল OAB। চন্দ্ৰ চোৱা দিয়া আছে ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এংগল BOC সমান 125 ডিগ্ৰী এংগল CDO সমান 70 ডিগ্ৰী এংগল DCO এংগল DOC আৰু এংগল OAB নিৰ্ণয় কৰিব লাগে। এতিয়া প্ৰথমতে আমি এংগল DOC আৰু এংগল BOC যোগ কৰিম ৰৈখিক জোৰ। এংগল DOC প্লাছ এংগল BOC সমান 180 ডিগ্ৰী। আমাক এংগল DOC উলিয়াবলৈ কৈছে আৰু এংগল BOC দিয়া আছে 125 ডিগ্ৰী। এংগল DOC প্লাছ 125 ডিগ্ৰী সমান 180 ডিগ্ৰী। আমি 125 ডিগ্ৰী যদি 180 ডিগ্ৰীৰ পৰা মাইনাছ কৰি দিওঁ তেতিয়া পাম 55 ডিগ্ৰী। গতিকে এংগল DOC সমান হ'ব 55 ডিগ্ৰী। তাৰপিছত আমি DCO উলিয়াবৰ কাৰণে ত্ৰিভুজ DCO তিনিটা কোণ যোগ কৰিম। ত্ৰিভুজ DOC এংগল DOC প্লাছ এংগল DCO প্লাছ এংগল CDO সমান 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিওটা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী। এংগল DOC 55 ডিগ্ৰী এংগল DCO আমাক নিৰ্ণয় কৰিবলৈ কৈছে এংগল CDO দিয়া আছে 70 ডিগ্ৰী 55 ডিগ্ৰী প্লাছ এংগল DCO প্লাছ 70 ডিগ্ৰী সমান 180 ডিগ্ৰী। 55 ডিগ্ৰী আৰু 70 ডিগ্ৰী প্লাছ কৰিলে পাম 125 ডিগ্ৰী আৰু এই 125 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা মাইনাছ কৰিলে আমি এংগল পাই যাম DCO। গতিকে এংগল DCO পালোঁ 55 ডিগ্ৰী। তাৰপৰা সুধিছে এংগল OAB আমি ল'ম যিহেতু ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এনেকৈ এংগল OAB সমান OCD যিহেতু ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এনেকৈ এংগল OAB সমান এংগল OCD আমি OCD মান পাইছিলোঁ 55 ডিগ্ৰী। গতিকে এংগল OAB সমান 55 ডিগ্ৰী। আমাক যিকেইটা এংগল নিৰ্ণয় কৰিবলৈ কৈছিলে এংগল DCO এংগল DOC আৰু এংগল OAB আমি পালোঁ এংগল DOC 55 ডিগ্ৰী এংগল DCO 55 ডিগ্ৰী আৰু এংগল OAB 55 ডিগ্ৰী। লৈছোঁ কুৱেশ্যন নম্বৰ 3 ABCD ট্ৰেপিজিয়ামত AB সমান্তৰাল DC AC আৰু BD কোণ দুটালে পৰস্পৰক O বিন্দুত ছেদ কৰিছে। ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে OA/OC সমান OB/OD। আমাক দিয়া আছে ABCD এটা ট্ৰেপিজিয়াম ABCD এটা ট্ৰেপিজিয়াম AC আৰু BD কোণ দুটালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে। প্ৰমাণ কৰিব লাগে OA/OC সমান OB/OD। কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিব লাগে। আমি ত্ৰিভুজ ল'ম AOB আৰু ত্ৰিভুজ COD। আমি যদি লওঁ ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD
আগত কোৱা হৈছিলে দুটা ত্ৰিভুজ সদৃশ কৰিবৰ কাৰণে আমি যদি দুটা কোণ সমান দেখুৱাব পাৰোঁ তেতিয়া এ সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু তেতিয়া বাকী থকা ত্ৰিভুজৰ বাহুবোৰৰ অনুপাত সমান হৈ যাব। এতিয়া আমি চাওঁ এংগুল এ অ' বি সমান এংগুল চি অ' ডি এইকেইটা বিপ্ৰতীপ কোণ। গতিকে আমি পাম এংগুল এ অ' বি সমান এংগুল চি অ' ডি বিপ্ৰতীপ কোণ। তাৰপিছত যিহেতু এ বি সমান্তৰাল চি ডি হৈ আছে আমি একান্তৰ কোণ পাম এংগুল অ' এ বি। আমি চাওঁচোন এংগুল অ' এ বি সমান এংগুল হ'ব অ' চি ডি। এংগুল অ' এ বি সমান এংগুল অ' চি ডি একান্তৰ কোণ। আমি প্ৰথম পালোঁ এংগুল এ অ' বি সমান এংগুল চি অ' ডি বিপ্ৰতীপ কোণ। এংগুল অ' এ বি সমান এংগুল অ' চি ডি একান্তৰ কোণ। এতেকে এ সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ এ অ' বি সদৃশ ত্ৰিভুজ চি অ' ডি। এতিয়া আমি বাহুবোৰৰ অনুপাত পাম অ' এ বাই হ'ব অ' চি আমাক দেখাবলৈ কৈছিলে অ' এ বাই অ' চি ইজ ইকুৱেল অ' বি বাই হ'ব অ' ডি। গতিকে আমি পালোঁ অ' এ বাই অ' চি সমান অ' বি বাই অ' ডি। বিশেষত লিখিছোঁ এ বি চি ডি এটা ট্ৰেপেজিয়াম য'ত এ বি সমান্তৰাল ডি চি এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰ অ' বিন্দুত ছেদ কৰিছে। প্ৰমাণ কৰিব লাগে যে অ' এ বাই অ' চি সমান অ' বি বাই অ' ডি। অ' এ বাই অ' চি সমান অ' বি বাই অ' ডি। ত্ৰিভুজ অ' এ বি আৰু ত্ৰিভুজ অ' চি ডিত ত্ৰিভুজ অ' এ বি আৰু ত্ৰিভুজ অ' চি ডিত আমি প্ৰথমতে পাম এংগুল এ অ' বি সমান এংগুল চি অ' ডি বিপ্ৰতীপ কোণ। এংগুল এ অ' বি সমান এংগুল চি অ' ডি বিপ্ৰতীপ কোণ। এংগুল অ' এ বি সমান এংগুল অ' চি ডি। এংগুল অ' এ বি সমান এংগুল অ' চি ডি একান্তৰ কোণ। কাৰণ এ বি সমান্তৰাল চি ডি যদি এ চি ছেদক হয় তেতিয়া আমি পাম এংগুল অ' এ বি সমান এংগুল অ' চি ডি একান্তৰ কোণ। এতেকে এ সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ অ' এ বি সদৃশ ত্ৰিভুজ অ' চি ডি আৰু সদৃশ হ'লে বাহুবোৰৰ অনুপাত সমান হৈ যায় অ' এ বাই অ' চি। অ' এ বাই অ' চি সমান অ' বি বাই অ' ডি সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ। ছাত্ৰীসকল তোমালোকৰ লগত কুৱেশ্যন নম্বৰ 4টোৰ পিছত আলোচনা কৰিম। মই একে অংককেইটা প্ৰথমতে কৰি লৈছোঁ। কুৱেশ্যন নম্বৰ 5 ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু ত্ৰিভুজ পি কিউ আৰৰ ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে এংগুল পি সমান এংগুল আৰ টি এছ তোমালোকক এতিয়া এই এংগুলটোৱে সমান দিয়াই আছে। দেখুওৱা যে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ। ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ কৰিম। ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছ সদৃশ কৰিবৰ কাৰণে আমাক এটা এংগুল দিয়া আছে এংগুল পি সমান এংগুল আৰ টি এছ। এংগুল পি সমান এংগুল আৰ টি এছ দিয়া আছে। গতিকে আমি প্ৰথমতে পাম এংগুল পি সমান এংগুল আৰ টি এছ দিয়া আছে। তাৰপিছত ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছ ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছ দুইটাৰ কাৰণে এংগুলাৰ সাধাৰণ কোণ। গতিকে আমি এংগুল আৰ সমান পাম এংগুলাৰ সাধাৰণ কোণ। এংগুল পি সমান এংগুল আৰ টি এছ দিয়া আছে। এংগুল আৰ সমান এংগুলাৰ সাধাৰণ কোণ। গতিকে আমি পাম এ সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ। এই সূত্ৰ চোৱা ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু য'ত এংগুল পি সমান এংগুল আৰ টি এছ এংগুল পি সমান এংগুল আৰ টি এছ। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ। আমি ত্ৰিভুজ আৰ পি কিউ আৰু আৰ টি এছত প্ৰথমতে পাম এংগুল পি সমান এংগুল আৰ টি এছ দিয়া আছে আৰু এংগুল আৰ সমান এংগুলাৰ সাধাৰণ কোণ। এংগুল আৰ ইজ ইকুৱেল এংগুলাৰ সাধাৰণ কোণ। এনেকৈ এ সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ। তাৰপিছত মই আলোচনা কৰিছোঁ কুৱেশ্যন নম্বৰ 7। নেক্সট ক্লাছত তোমালোকক কুৱেশ্যন নম্বৰ 4 আৰু 6 আলোচনা কৰা হ'ব। কুৱেশ্যন নম্বৰ 7টো চোৱা চিত্ৰ 6.38ত ত্ৰিভুজ এ বি চিৰ এ ডি আৰু চি ই উন্নতি দুডালে পৰস্পৰক পি বিন্দু ছেদ কৰে। ত্ৰিভুজ এ বি চিৰ উন্নতি এ ডি
আৰু CE পৰস্পৰ P বিন্দুত ছেদ কৰে দেখুৱা যে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ ADB ত্ৰিভুজ PDC সদৃশ ত্ৰিভুজ BEC মই তোমালোকক 7 নম্বৰৰ 1 আৰু 2 কৰি দিছো 3 আৰু 4 সকলোৱে নিজে কৰিবা তো দিয়া আছে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP AEP সদৃশ ত্ৰিভুজ দেখাবলৈ গৈছে CDP তো ইত 90 ডিগ্ৰী আছে আৰু ডিত 90 ডিগ্ৰী আছে গতিকে আমি এটা এংগল লিখিব পাৰিম এংগল AEP সমান এংগল CDP 90 ডিগ্ৰী আমি এটা এংগল পাম তাৰপিছত এই ত্ৰিভুজ দুটাৰ কাৰণে এই কোণটোৱে বিপৰীত কোণ এংগল APE এংগল APE সমান এংগল হ'ব CPD বিপৰীত কোণ আমি বিপৰীত কোণ পাম 90 ডিগ্ৰী কোণ পাম গতিকে AA চৰ্তৰ মতে কি পাই যাবা ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP তাৰপিছত ত্ৰিভুজ ABD সদৃশ CBE ত্ৰিভুজ ABD আৰু ত্ৰিভুজ CBE ত্ৰিভুজ CBE এতিয়া চোৱা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ CBE দুইটাৰ কাৰণে এংগল B সমান এংগল B সাধাৰণ কোণ আমি এটা কোণ পালো ত্ৰিভুজ ABD ডিত 90 ডিগ্ৰী আছে ত্ৰিভুজ CBE ইত 90 ডিগ্ৰী আছে গতিকে আমি পঢ়িব পাৰিম এংগল ADB সমান এংগল CEB 90 ডিগ্ৰী AA সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ হৈ যাব CBE চিত্ৰত ত্ৰিভুজ ABC ৰ AD আৰু CE উন্নতি দুডালে AD আৰু CE উন্নতি দুডালে পৰস্পৰ P বিন্দু ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে তোমালোকৰ কিতাপত দিয়া চাবা ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE মই তোমালোকক 1 আৰু 2 কৰি দিছো ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP আমি ল'ব লাগিব ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDP চোৱা ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDP ইত 90 ডিগ্ৰী আছে ডিত 90 ডিগ্ৰী আছে গতিকে আমি পঢ়িছো এংগল AEP সমান এংগল CDP 90 ডিগ্ৰী পাইছা এইটো বিপৰীত কোণ গতিকে আমি পঢ়িম এংগল APE ইয়াত মিলাই দিয়া এংগল APE সমান এংগল CPD বিপৰীত কোণ এটাকে AA সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP তাৰপিছত দুইটো ত্ৰিভুজ ABD আৰু ত্ৰিভুজ CBE ত্ৰিভুজ ABD আৰু ত্ৰিভুজ CBE দুইটাৰ কাৰণে B কোণ আছে এংগল B সমান এংগল B সাধাৰণ কোণ এংগল B সমান এংগল B সাধাৰণ কোণ ইত 90 ডিগ্ৰী আছে ডিত 90 ডিগ্ৰী আছে গতিকে আমি পঢ়িম এংগল ADB সমান এংগল CEB 90 ডিগ্ৰী AA সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE এনেদৰে তোমালোকে 7 নম্বৰৰ 3 আৰু 4 সকলোৱে নিজে কৰিবা তাৰপিছত চোৱা 8টো ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু BE ৰেখাই CDক F বিন্দুত ছেদ কৰে দেখুৱা যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB ABCD সমান্তৰিকৰ ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু যদি BE ৰেখাই CDক F বিন্দুত ছেদ কৰে তেন্তে দেখুৱা যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB ত্ৰিভুজ ABE সদৃশ দেখাব লাগে ত্ৰিভুজ CFB ত্ৰিভুজ ABE আৰু ত্ৰিভুজ CFB আমি লিখিব পাৰিম এংগল A সমান এংগল C সমান্তৰিকৰ বিপৰীত কোণ আমি এটা এংগল পালো যেহেতু এডাল সমান্তৰাল এডাল হৈ আছে অৰ্থাৎ AD সমান্তৰাল BC হৈ আছে AD সমান্তৰাল BC হলে আমি লিখিব পাৰো AE সমান্তৰাল BC যদি AE সমান্তৰাল BC হৈ যায় তাৰ কাৰণে এডাল হৈ যাব ছেদক তেতিয়া আমি পাই যাম একান্তৰ কোণ এংগল AEB পঢ়িছোৱা এংগল AEB সমান হ'ব এংগল CBF এংগল CBF এই কোণটোৱে হৈ যাব একান্তৰ কোণ গতিকে আমি আৰু এটা কোণ পালো AA সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু BE ৰেখাই CDক F বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB এই কোণটোৱে হ'ব সমান্তৰিকৰ বিপৰীত কোণ এংগল A সমান এংগল C এংগল A সমান এংগল C সমান্তৰিকৰ বিপৰীত কোণ
যেহেতু সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল গতিকে AD সমান্তৰাল BC AD সমান্তৰাল BC ক আমি লিখিব পাৰোঁ AE সমান্তৰাল BC তাৰ কাৰণে হৈ যাব BE ছেদক তেতিয়া A কোণটোৱে হৈ যাব একান্তৰ কোণ এংগল AEB মিলাই চালে পাম এংগল AEB সমান এংগল CBF AEB সমান এংগল CBF একান্তৰ কোণ এটাকে AA সাদৃশ্য চৰ্তমতে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB পিছত গৈছো কোৱেশ্চন নম্বৰ 9 চিত্ৰত ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ য'ত এংগল B আৰু এংগল M সমকোণ অৰ্থাৎ B ত 90 ডিগ্ৰী আছে M ত 90 ডিগ্ৰী আছে প্ৰমাণ কৰি কৈছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP আৰু CA/PA সমান BC/MP ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP দুইটাৰ কাৰণে এংগল A হ'ব সাধাৰণ কোণ আৰু যেহেতু B ত 90 ডিগ্ৰী আছে M ত 90 ডিগ্ৰী আছে এংগল ABC সমান এংগল AMP 90 ডিগ্ৰী গতিকে AA সাদৃশ্য চৰ্তমতে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP আৰু এই দুটা আমি সদৃশ হলে লিখিব পাৰিম CA/PA আমাক কৈছে CA/PA সমান BC/MP তত ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ য'ত এংগল B সমান এংগল M 90 ডিগ্ৰী B 90 ডিগ্ৰী দিয়া আছে M 90 ডিগ্ৰী দিয়া আছে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP CA/PA সমান BC/MP ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP B ত 90 ডিগ্ৰী M ত 90 ডিগ্ৰী আছে গতিকে এংগল ABC সমান এংগল AMP 90 ডিগ্ৰী এংগল ABC সমান এংগল AMP 90 ডিগ্ৰী আৰু এংগল A হৈছে দুটাৰ কাৰণে সাধাৰণ কোণ এংগল A সমান এংগল A সাধাৰণ কোণ এটাকে AA সাদৃশ্য চৰ্তমতে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP 2 নম্বৰটো কৈছে CA/PA সমান BC/MP যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP আমি দেখুৱাই আছো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP এটাকে আমি পাম CA/PA সমান BC/MP সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ ছাত্ৰীসকল তোমালোকৰ লগত আজি কোৱেশ্চন নম্বৰ 2 3 5 7 8 আৰু 9 আলোচনা কৰা হ'ল আমি নেক্সট ক্লাছত কোৱেশ্চন নম্বৰ 4 আৰু 6 আলোচনা কৰিম